বিহুটি আহিলেই আপোনাৰো বাৰু মনত পৰেনে বিহুগীতৰ সেই সোণালী দিনবোৰলৈ? যেতিয়াই বিহুটি অহাৰ বতৰ আদিছিল, জানমণি অঞ্জনা মৰঞ্জান ৰাংথালী মন ফাগুনী নতুবা আইমণিয়ে নতুন বছৰটিৰ আৰম্ভণিতে মন প্ৰাণ পুলকিত কৰা এই বিহুগীতৰ দিনবোৰে আজিও আলোড়িত কৰি তোলে প্ৰতিগৰাকী বিহুবলীয়া অসমীয়াক। আজি এবাৰ হলেও মনত নপৰেনে আপোনাৰ সেই ভাল লগা সময়খিনি? যতীন বৰা ৰাগ ঐনিতম, উৎপল দাস গায়ত্ৰী মহন্ত, শ্যামন্তিকা আইমী বৰুৱাকে আদি কৰি অসমৰ বহু অভিনেতা অভিনেত্ৰী অভিনয় সমৃদ্ধ বিহুগীতসমূহে আজিও ৰোমাঞ্চিত কৰি ৰাখিছে কেইবাটাও প্ৰজন্মক। জোনবাইৰ জোনালী গায়ত্ৰী ৰাংথালী, আইমণি আইমী জানমণিজনী, শ্যামন্তিকা আজিও প্ৰতিজন অসমীয়াৰ বুকুৱে বুকুৱে বিহুটি আহিলেই মনত ভাহি উঠে সকলো প্ৰজন্মকে ৰোমাঞ্চিত কৰা সেই প্ৰিয় গীতবোৰৰ কলি। ক'ত হেৰাল বিহুগীতৰ সেই সোণালী সময়? আকৌ জন্ম হ'বনে সেই জানমণি জোনালীৰ বিহুগীতে? ঘূৰাই পাবনে সেই দিনবোৰ? মনত পৰে সেই সময়ত শ্ৰোতাৰ হেঁপাহলৈ, যিটো হেঁপাহেৰে প্ৰিয় বিহুগীতৰ কেছেটসমূহলৈ ৰৈ আছিল শ্ৰোতা, যি গান আজিও ৰিণিকি ৰিণিকি শুনিলেও মন ভৰাই তোলে যিকোনো সময়তে। নিউজ ডেস্ক ৰিপৰ্ট, বাৰ্তায়নী।